সো হেল্ল এভরিওয়ান আজিৰ এই ভিডিঅ তোমালোকক জনাম যে যোনসকল ছাত্ৰ ছাত্ৰীয়ে পলিটেকনিক কৰিম বুলি ভাবি আছে তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট নিউজ হয় ইম্পৰ্টেন্ট ভিডিঅ হয় ভিডিঅৰ হেকলকে চাই থাকিবা আজিৰ এই ভিডিঅ তোমালোকক আলোচনা কৰিম যে পলিটেকনিকত কেনেকৈ তোমালোকে এডমিশন কৰিবা যেহেতু এবাৰ কোনো ধৰণৰ এন্ট্ৰেন্স নহল সো এতিয়া তোমালোকক মেৰিট বেসিস এডমিশন হ'ব সো যদি তোমালোকে মেট্ৰিক পাস কৰিছা বা হায়াৰ সেকেন্ডাৰী পাস কৰি কিনে তোমালোকে এই 3 বছৰ পলিটেকনিক কোৰ্সটো কৰিম বুলি ভাবি আছা তেন্তে এই ভিডিঅটো তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট হ'ব So, তোমালোকে ইয়াতে চাও পাইছা যে এডুকেশনাল নোটিস যে ফর এডমিশন ইনটু 3-year ডিপ্লোমা ইন ইঞ্জিনিয়ারিং এন্ড টেকনোলজি কোর্স ফর দ্য সেশন 2024 এন্ড 2025 সো তোমালোকে ইয়াতে চাও পাইছা যদি তোমালোকে 3 বছৰ ডিপ্লোমা কোর্সটো কৰিম বুলি ভাবি আছা তেন্তে এই ভিডিওটো খুবই ইম্পৰ্টেন্ট হ'ব কাৰণ যেহেতু যোৱাকালি এই নোটিসটো আপলোড হৈছে সো কেতিয়াৰ পৰা তোমালোকৰ অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হ'ব বাকি তোমালোকৰ কাউন্সেলিং কেতিয়া হ'ব কি ডকুমেন্টস লাগিব পিআরসি আৰু এনসিএল যদি না থাকে তোমালোকে কেনেকৈ এডমিশন কৰিবা বা অসুবিধা কি হ'ব সো হবি হেক তোমালোকক ভিডিঅৰ হেকলকে জনাই থাকিম প্ৰথমে তোমালোকক জানাম যে এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এজ লিমিট কি আছে তোমালোকে ইয়াতে চাব পাৰিছা যে এলিজিবিলিটি ক্ৰাইটেৰিয়া এতিয়া তোমালোকক জানাম যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে তোমালোকে ইয়াতে চাব পাৰিছা যে ধুনিয়াকে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে যে the candidate must pass the SSLC or equivalent examination in single sitting এটো মানে হল যে জুনকল ছাত্ৰ ছাত্ৰী SSLC আৰু SS পাস কৰি কেনে মানে কোনো ধৰণৰ ব্যাক নোকোৱা কয় যে এবাৰ পৰীক্ষা দিয়াৰ পিছত আকৌ ফেল কৰিছিলে আকৌ পৰীক্ষা দিছে সো হেবোৰ ষ্টুডেন্টে ইয়াতে এলিজিবল নহয় তোমালোকে জুনবকৰ ছাত্ৰ ছাত্ৰী মানে সিঙ্গল সিটিং মানে কন্টিনিউ তোমালোকে ৰেগুলাৰ ষ্টুডেন্ট আছিলে হেসকল ছাত্ৰ ছাত্ৰী এই পলিটেকনিকৰ কাৰণে তোমালোকে এলিজিবল হ'বা যদি তোমালোকে কম্পাৰ্টমেন্টাল বা যিকোনো ৰিটেস্ট দিছিলা তেন্তে তোমালোকে এই পলিটেকনিকৰ কাৰণে এলিজিবল নহয় ফ্ৰেশ ষ্টুডেন্টৰ কাৰণে হে এই পলিটেকনিকৰ যোনটো এডমিশন হয় তাৰ কাৰণে এলিজিবল ৰাখিছে বাকি তোমালোকৰ ইয়াতে আছে যে সিঙ্গল সিটিং উইথ ম্যাথমেটিক্স এন্ড সায়েন্স as a compulsory subject তোমালোকৰ maths আৰু science to compulsory subject লাগিব বাকি candidate also must have passed individually in both theory and practical examination in mathematics and science যেহেতু এতিয়া প্ৰ্যাকটিক্যাল আছে সো প্ৰ্যাকটিক্যাল ম্যাথমেটিক্সত আছে সো তোমালোকে যোনটো SSLC বা SS তোমালোকৰ থিওৰি আৰু প্ৰ্যাকটিক্যালত তোমালোকে 5 মাৰ্ক হ'ব লাগিব যদি তোমালোকে ব্যাক আছে বা ফেল কৰিছিলা তেন্তে তোমালোকে ৰিটেস্ট যদি দিছিলা তেন্তে এই পলিটেকনিকৰ কাৰণে তোমালোকে এলিজিবল নহয় সো এতিয়া তোমালোকক কাস্ট ওয়াইজ তোমালোকক জনাম যে কোন সকল ছাত্ৰ ছাত্ৰী কিমান এজৰ লৈকে তোমালোকে পাৰিবা ইয়াতে তোমালোকে চাব পাৰিছা যে জেনাৰেল OBC আৰু MOBC তোমালোকৰ যদি 31/12/2024 লৈকে যদি তোমালোকৰ 20 বছৰ হৈছে 20 বছৰ 6 মান্থ হৈছে তোমালোকে পাৰিবা ম্যাক্সিমাম এজ যদি 20 বছৰ 6 মান্থ হৈছে তেন্তে পাৰিবা যদি তাতকে বেছি হৈছে তোমালোকে এলিজিবল নহয় বাকি তোমালোকৰ ৰিকোয়াৰ্ড ম্যাক্সিমাম এভাৰেজ পাৰ্সেন্ট ম্যাথমেটিক্স এন্ড সায়েন্সত কিমান লাগিব 45% মার্ক হলে তোমালোকে এই এডমিশনটো কৰিব পাৰিবা পলিটেকনিকত বাকি শেডিউল কাষ্টত যদি তোমালোকে বিলং কৰা তেন্তে তোমালোকে এভাৰেজ মার্ক 35 ৰাখিছে বাকি তোমালোকৰ 31/12/2020 লৈকে যদি তোমালোকৰ 23 বছৰ 6 মাহ হৈছে তেন্তে তোমালোকে এই যোনটো পলিটেকনিক 3-year ইঞ্জিনিয়াৰিং কোৰ্স হয় এই ইঞ্জিনিয়াৰিং কোৰ্সটো তোমালোকে কৰিব পাৰিবা বাকি তোমালোকে চাই লবা PHP WD ক্যাটাগৰি যদি তোমালোকে আছা তেন্তে যদি তোমালোকে 31/12/2024 লৈকে তোমালোকৰ 25 বছৰ 6 মাহ হৈছে তেন্তে তোমালোকে এই যোনটো 3-year পলিটেকনিক প্ৰগ্ৰাম হয় এটোৰ কাৰণে তোমালোকে এলিজিবল হ'বা বাকি তোমালোকক কিমান পাৰ্সেন্টেজ লাগে তোমালোকে সাগে গমে পালা যদি তোমালোকে জেনাৰেল ক্যাটাগৰিৰ পৰা বিলং কৰা তেন্তে 45% লাগিব ম্যাথ আৰু সায়েন্সত যদি আদাৰ কাষ্টৰ পৰা বিলং কৰা তেন্তে 35 যদি তোমালোকে আকৌ শেডিউল ট্ৰাইব কাষ্টৰ পৰা বিলং কৰা তেন্তে তোমালোকে 33% পালে তোমালোকে পাই যাবা বাকি এতিয়া তোমালোকক জনাম যে কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব এপ্লিকেশন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব তাৰ পিছত লাষ্ট ডেট কিমান ৰাখিছে ইয়াতে তোমালোকে চাব পাৰিছা যে এপ্লিকেশন ডেট তো তোমালোকক 5 জুন 2024 মানে আজি আবেলি 4টাৰ পৰা তোমালোকক এপ্লিকেশনটো ষ্টাৰ্ট হ'ব বাকি তোমালোকৰ লাষ্ট ডেট তো কিমান ৰাখিছে 15 জুন সো মেৰিট লিষ্ট কেতিয়া ঘোষণা কৰিবে এতিয়ালৈকে কোনো ধৰণৰ ডিক্লেয়াৰ কৰা নাই সো যেতিয়া ঘোষণা কৰে এটো চেনেলৰ জৰিয়তে তোমালোকে পাই যাবা বাকি তোমালোকৰ এপ্লিকেশন ফিজ তো 300 কাউন্সেলিং আৰু এপ্লিকেশনৰ ফিজ যোনটো ৰাখিছে এটো 300 ৰাখিছে নন ৰিফান্ডেবল কোনো ধৰণৰ ৰিফান্ড নহয় সো 300 ইয়াতে ৰাখিছে তোমালোকে ইয়াতে চাব পাইছে 300 পে কৰাৰ পিছত তোমালোকৰ যোনটো এপ্লিকেশন হয় এটো সাবমিট হ'ব সো এতিয়া মেইন কথাটো হল যে তোমালোকে যদি এপ্লিকেশন কৰিব খোজা তেন্তে কোনটো ওয়েবসাইটত যাব লাগিব ডিটিএ তোমালোকে যাব পাৰিবা বাকি তোমালোকৰ যোনটো ওপেন হ'ব যোনটো এডমিশন 2024 আৰু 2025 ৰ কাৰণে যোনটো 3-year ডিপ্লোমা কোৰ্সৰ কাৰণে যোনটো এপ্লিকেশন কৰিবা সেই এপ্লিকেশনটো তোমালোকে এইটো ওয়েবসাইটত তোমালোকে যাব লাগিব assam.dm.somart.ac.in এইটো ওয়েবসাইটৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা সো এপ্লাই প্ৰসেস তোমালোকক আজি ৰাতি তোমালোকক 8টা বা 7টা বজাত তোমালোকক ৰাতি এটা ভিডিও বনাম যেহেতু ইয়াতে ঘোষণা কৰিছে যে 5 জুনৰ পৰা মানে আজি 4টা PM ৰ পৰা তোমালোকৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈ যাব এতিয়ালৈকে কোনো ধৰণৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হোৱা নাই সো জাস্ট তোমালোকক জনালে যে কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে তোমালোকে এই 3-year ডিপ্লোমা কোৰ্সটো কৰিব পাৰিবা ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি কোৰ্সটো কৰিব পাৰিবা
কৰিব পাৰিবা সো ইমান এটা সৰু ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি বল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশন ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা আৰু যদি এই ভিডিওত কিবা জানিব লগা থাকে তেন্তে তোমালোকে কমেন্ট বক্সত বা ইনষ্টাগ্ৰামত ডেসক্ৰিপচনত ইনষ্টাগ্ৰামৰ আইডি দিয়া আছে এই ইনষ্টাগ্ৰামত তোমালোকে ডিএম কৰিব পাৰা বা কল কৰিব পাৰা